সকলকে সম্ভাষণ জনাইছো এটা বিশেষ কথাৰ কাৰণে এই ভিডিঅটো প্ৰস্তুত কৰা হৈছে ইতিমধ্যে মেট্ৰিক পৰীক্ষাৰ ইংৰাজী পৰীক্ষা হৈ গৈছে সেট বিৰ এটা বিশেষ কোৱেশ্চন সেট বেলেগ বেলেগ নম্বৰ হ'ব কোৱেশ্চনটো হলো 16 নম্বৰ যেটো কোৱেশ্চন সেট বিৰ প্ৰশ্ন এনেকুৱা হৈছে দি হাউ ডিড দ্য জুনিয়ৰ এচিষ্টেণ্ট of the law firm fail when he was sent to serve summons the hint is the question to asile amar jitu hack driver tapat tuluna ei tar he pathor eta question hoy এই আনসারটা এনেকা হ'ব যে he found the work unpleasant এটা খুদ ধৰতৰ হ'ব লাগে b2 এটো or দিলে or এটা প্ৰশ্ন কৰিলে যে bewildered যেটো শব্দ আছে ফুটপ্ৰিন্টছ এৰ ফিটৰ এটা শব্দ দিছে bewildered ইয়াৰ যে সিনোনিম হ'ব সমাৰ্থক শব্দ এটা baffle হয় appropriately baffle হ'ব লাগে এটো কিন্তু ইয়াত যেটো 16 নম্বৰ কোৱেশ্চন ইয়াত বি হয় কিন্তু ইয়াত আকৌ সি হয় কিন্তু আনসাৰ দিবলৈ এটাই স্কোপ থাকিব এটো একই হ'ব লাগিছে আসলতে এটো ভুল হৈছে কথাটো এটা মই এটা আহ্বান জনাইছো যদি এনেকুৱা হ'বলৈ হয় আমাৰ নম্বৰটো লৈছিলে হেৰুৱাব গতিকে মই এটো অনুৰোধ জনাইছো আমাৰ পৰীক্ষা যে পৰিচালনা কৰিছে সেই বোৰ্ডকে আদি কৰি আমাৰ অসম চৰকাৰক অনুৰোধ জনাইছো মুখ্যমন্ত্ৰী মহোদয়কে মুখ্য কৰি যে এই নম্বৰটো দিব পাৰিলে ভাল হয় এটো চাবলৈ কথাটো এক নম্বৰতে তেওঁলোকে পাব লাগে মোৰ মতে এটো যদি জি বি লিখিলেও শুদ্ধ দিব লাগিব সি লিখিলেও শুদ্ধ দিব লাগিব বেলেগটো উপায় নাই এই বিষয়টো অকমান চাবৰ কাৰণে অনুৰোধ জনাইছো যে এক নম্বৰটো তেওঁলোকে নেহেৰুৱায় ধন্যবাদ